আজিৰ প্ৰথমটো খবৰ হৈছে আজিৰ পৰা আৰম্ভ হ'ব ৰাজ্যত আনলক 4.0 নাথাকিব চলা ফুৰা কৰাত কোনো বাধা আৰম্ভ হ'ব ৰাজহুৱা পৰিবহণ সেৱা আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আনলক 4.0 ইতিমধ্যে মুখ্য সচিবে জাৰি কৰিছে গাইডলাইন আৰু আনলক 4.0 অধিক শিথিলতা প্ৰদান কৰা হৈছে যদিও কৰোনা সংক্ৰমণ দ্ৰুতগতিত বাঢ়ি গৈছে তাৰ মাজতে ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিছে সান্ধ্য আইন আৰু সাপ্তাহিক লকডাউন অসমত অহা 30 ছেপ্টেম্বৰলৈকে বাহাল থাকিব আনলক 4.0 ইয়াৰ লগতে কণ্টেইনমেণ্ট জনক দি আন ঠাইসমূহত সকলো ধৰণৰ কামৰ অনুমতি প্ৰদান কৰা হৈছে স্কুল কলেজ শিক্ষানুষ্ঠানৰ সাধাৰণ শ্ৰেণী 30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব শিক্ষকৰ লগতে বিদ্যালয়ৰ কৰ্মচাৰী 50% যাব পাৰিব নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰী আলোচনাৰ বাবে যাব বিচাৰিলে বিদ্যালয়লৈ যাব পাৰিব কিন্তু এই ক্ষেত্ৰত অভিভাৱকে লিখিত দিব লাগিব ইয়াৰ লগতে ৰাজহুৱা পৰিবহণ সেৱা অহা 7 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সামাজিক ৰাজনৈতিক সাংস্কৃতিক মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানত সৰ্বোচ্চ 100 জন লোক অহা 21 ছেপ্টেম্বৰৰ পৰা সমবেত হ'ব পাৰিব বিবাহত 50 জন সৎকাৰত 20 জন লোক সমবেত হ'ব পাৰিব 20 ছেপ্টেম্বৰৰ পিছত এই সংখ্যা 100 জনলৈ বৃদ্ধি কৰা হ'ব ইয়াৰ লগতে সিনেমা হল সুইমিং পুল থিয়েটাৰ আদিসমূহ বন্ধ থাকিব কণ্টেইনমেণ্ট জোনত 30 ছেপ্টেম্বৰলৈকে সম্পূৰ্ণ লকডাউন থাকিব আৰু কণ্টেইনমেণ্ট জোনত কঠোৰ নীতি নিৰ্দেশনা মানি চলা হ'ব উপায়ুক্তই সীমা নিৰ্ধাৰণ কৰিব আৰু কেৱল জৰুৰী সেৱাহে থাকিব কণ্টেইনমেণ্ট জোনত লগতে আজিৰ পৰা চলাফুৰা কৰাত কোনো বাধা নাথাকিব ইয়াৰ লগতে 65 বছৰৰ ওপৰৰ ব্যক্তি দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোক 10 বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ আহ্বান জনোৱা হৈছে আৰু গেহটো এপ ডাউনলোড কৰাৰ আহ্বান জনোৱা হৈছে আৰু লগতে মাস্ক পৰিধান নকৰিলে বা ৰাজহুৱা স্থানত থু পেলালে 1000 টকাৰ জৰিমনা বিহা হ'ব বুলি কোৱা হৈছে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ গুৱাহাটীত বন্ধ থাকিব সকলো পেট্ৰল পাম্প সোমবাৰে পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটীৰ সকলো পেট্ৰল পাম্প নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ঘোষণা কৰিছে এই কথা নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এছ'চিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জনাইছে এই কথা তেওঁ কয় যে আমাৰ এগৰাকী সদস্য তথা বেলতৰা RR&D সাৰ্ভিস ষ্টেচনৰ স্বত্বাধিকাৰী ইলুৰ দেৱীৰ ওপৰত BPCL-এ মানসিক হাৰাশাস্তি চলাইছে এখন চুক্তি চাকৰ কৰাৰ নামত তেওঁলোকে হাৰাশাস্তি কৰি আহিছে যিখন চুক্তি 2010 চনত চাকৰ কৰিব লাগিছিল কিন্তু 2014 চনত চুক্তিখন চাকৰ কৰি ডিলাৰটোৱে BPCL লৈ পঠিয়াই দিছিল তেওঁলোকে সেইখনৰ প্ৰাপ্তি স্বীকাৰ কৰিছিল যদিও 2020 চনত সেইখন মানি ল'ব নোৱাৰো বুলি ক'লে আৰু BPCL-এ কৈছে যে এখন দলিল কিনি বেক ডেটত চাকৰ কৰি দিয়ক 2020 চনৰ দলিলত 2010 চনৰ কথা কেনেকৈ লিখিম এয়া সম্ভৱ নহয় বুলি তেওঁ জনালে তেতিয়া তেওঁলোকে চুক্তিখন পুনৰ চাকৰ নকৰিলে ডিলাৰক তেলৰ যোগান ধৰিব নোৱাৰিম বুলি ক'লে আৰু যেহেতু বৰ্তমান চুক্তিখন চাকৰ কৰা অৱস্থাত নাই কিয়নো আদালতো বন্ধ আছিল কোভিডৰ যি পৰিস্থিতি হৈ আছে গতিকে তেওঁলোকে যাব নোৱাৰিম বুলি BPCL-ক জনালে তথাপি তেওঁলোকক বাধ্য কৰালে আদালতলৈ যাবলৈ আৰু চেষ্টা কৰিলে চুক্তিখন চাকৰ কৰিব পাৰি নেকি চেষ্টা চলালে ইতিমধ্যে 15-20 দিনৰ ভিতৰতে স্বত্বাধিকাৰী আৰু তেওঁৰ স্বামী COVID-19 পজিটিভত আক্ৰান্ত হ'ল তেওঁলোক দুয়ো চিকিৎসাধীন হৈ আছে বৰ্তমানো তেনে ক্ষেত্ৰত কোনো সময়মা নিদিয়াকৈ BPCL-এ 31 আগষ্টৰ পৰা তেল দিয়া বন্ধ কৰি দিলে তাৰেই প্ৰতিবাদ স্বৰূপে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা সোমবাৰৰ পৰা কামৰূপ মেট্ৰ' আৰু গ্ৰামত বন্ধ থাকিব ৰাজ্যৰ শিক্ষাৰ্থীয়ে পুনৰ লাভ কৰিব শিক্ষা লোন থাকিব ৰাজহ সাহায্য কৰিব লাগিব অনলাইন আবেদন ৰাজ্য চৰকাৰে 2019-20 বৰ্ষত ঘোষণা কৰা শিক্ষাৰ্থী লোন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছে জনতা ভৱনত সম্বোধন কৰা এক সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা কোনোবাই যদি শিক্ষাৰ লোন লয় তেতিয়াহ'লে তেওঁলোকে 50,000 টকা ৰাজ সাহায্য লাভ কৰিব 1545 গৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে লোন লৈ এই সাহায্য পাইছে যোৱা বছৰেই এই আঁচনি গ্ৰহণ কৰা হৈছিল যদিও কোভিডৰ কাৰণে এই বছৰ এই আঁচনি আৰম্ভ কৰা হোৱা নাছিল এই বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পূৰ্বে পূৰণ কৰা 5547 খন অনুমোদিত আবেদন ৰাজ্য চৰকাৰৰ হাতত আছে বুলি সদদি কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে যিসকলে আগতে আবেদন কৰিব পৰা নাছিল তেওঁলোকে assamfinanceloans.in-ত গৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব পূৰ্বতে আবেদন নকৰাসকলেও 50,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব এই বছৰৰ বাজেটত এই আঁচনিৰ বাবদ 25 কোটি টকা ধাৰ্য কৰা হৈছে বুলি মন্ত্ৰীয়ে জনায় মন্ত্ৰীয়ে জনোৱা অনুসৰি 7 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত এই পুঁজি মুকলি কৰি দিয়া হ'ব নতুনকৈ আবেদন কৰা সকলে 20 ছেপ্টেম্বৰৰ ভিতৰত এই ৱেবছাইটত গৈ আবেদন কৰিব লাগিব বুলি তেওঁ কয় ইপিনে চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে বিশেষ আঁচনি পুনৰ আৰম্ভ কৰা বুলি উল্লেখ কৰি হিমন্তই লগতে কয় যে এইখন 2017-18 বৰ্ষৰ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আঁচনি 2017-18ত 6,33,411 চাহ শ্ৰমিকৰ একাউণ্ট খোলা হৈছিল আৰু 2,500 টকাকৈ জমা দিয়া হৈছিল 2018-19 চনত 7,15,979 লৈ বৃদ্ধি পাইছিল চাহ বাগিচাত একাউণ্ট খোলা লোকৰ সংখ্যা তেতিয়াও 2,500 টকাকৈ পুনৰ জমা কৰা হৈছিল 2019-20ত এই আঁচনিৰ কাম হোৱা নাছিল সেইদৰে 2020-21 বৰ্ষত 3,000 টকাকৈ বেংক একাউণ্টসমূহত জমা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই জনায় তেওঁ লগতে কয় যে বেংক একাউণ্টৰ সংখ্যা 7,15,979 পৰা 8 লাখলৈ বৃদ্ধি কৰি 100% চাহ শ্ৰমিকৰে বেংক একাউণ্ট খোলাৰ দিহা কৰা হ'ব এই বছৰ ধন
পুৰস্কাৰ মেলা আঁচনিৰ বাবদ 250 কোটি টকা ধাৰ্য কৰা হৈছে। চলিত বছৰৰ 15 নৱেম্বৰৰ ভিতৰত এই পুঁজি চাহ শ্ৰমিকৰ বেংকত জমা হ'ব বুলি তেওঁ সদৰি কৰে। কৰোণাতংকৰ বাবে এইখন জিলাত 3 দিনলৈ বন্ধ থাকিব বেংক আৰু এটিএম। ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। গুৱাহাটী মহানগৰীৰ লগতে যোৰহাটতো এতিয়া প্ৰতিদিনে ধৰা পৰিছে শ শ লোকৰ দেহত কৰোণাৰ অৱস্থিতি। কৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য শাখা 3 দিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইদৰে বন্ধ থাকিব এটিএম আৰু বেংকৰ সকলো লেনদেন। উল্লেখ্য যে বেংকটোৰ একাংশ কৰ্মচাৰীৰ দেহত কৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে বেংক কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে এটা ডাঙৰ ঘোষণা। ষ্টেট বেংকৰ ইণ্টাৰনেট বেংকিং পৰ্টেলৰ পৰা একাধিক সুবিধা লাভ কৰে গ্ৰাহকে। একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰাৰ লগতে ফাণ্ড ট্ৰান্সফাৰ, নতুন চেকবুকৰ বাবে আবেদন, ডেবিট কাৰ্ডৰ বাবে আবেদনৰ দৰে কামসমূহত ঘৰতে বহি কৰিব পাৰে গ্ৰাহকসকলে। তাৰ বাবে ইণ্টাৰনেট বেংকিংৰ ইউজাৰ নেম আৰু পাছৱৰ্ড থকাটো প্ৰয়োজন। ষ্টেট বেংকৰ ফালৰ পৰা টুইটাৰ যোগে জনোৱা হৈছে যে গ্ৰাহকসকলে ঘৰতে বহি ইণ্টাৰনেট বেংকিংৰ জৰিয়তে মুঠ 8টা কাম কৰিব পাৰিব। ধন লেনদেনৰ লগতে এটিএম কাৰ্ডৰ বাবে আবেদন, ডিপজিট, একাউণ্ট সংক্ৰান্তীয় কাম, বিল পেমেণ্ট, ছেভিং বেংক একাউণ্ট ষ্টেটমেণ্ট, চেকবুকৰ বাবে আবেদন, ইউপিআই আৰম্ভ আৰু বন্ধ কৰা, টেক্স পেমেণ্ট কৰাৰ সুবিধা লাভ কৰিব গ্ৰাহকে। নেট বেংকিং আৰম্ভ কৰাৰ আগতে গ্ৰাহকসকলে ব্ৰাঞ্চলৈ যাব লাগিব। এখন নিৰ্দিষ্ট ফৰ্ম ফিল আপ কৰাৰ পিছত এই সেৱা আৰম্ভ হ'ব। তাৰ আগতে আপোনাক এটা প্ৰিপেইড কিট দিয়া হ'ব। কিন্তু বেংকৰ শাখালৈ যোৱাৰ সময়ত নাথাকে ঘৰৰ পৰাই নেট বেংকিং সুবিধাৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াৰ বাবে কি কৰিব লাগিব? SBI নেট বেংকিং হোম পেজ onlinesbi.com লৈ যাওক। ইয়াৰ পিছত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন এক্টিভেশ্যন ক্লিক কৰিব লাগিব। একাউণ্ট নম্বৰ, CIF নম্বৰ, ব্ৰাঞ্চ কোড, ডেক, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ সহ প্ৰয়োজনীয় তথ্য পূৰণ কৰি ছাবমিটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰলৈ OTP আহিব। টেম্পৰেৰী ইউজাৰ নেম আৰু পাছৱৰ্ড তৈয়াৰ কৰি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ছাবমিট বুটানত ক্লিক কৰিব লাগিব। টেম্পৰেৰী ইউজাৰ নেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ ইন কৰক আৰু ইয়াৰ পিছত আপোনাৰ ইচ্ছা অনুযায়ী এটা ইউজাৰ নেম আৰু পাছৱৰ্ড বনাই লওক, যিটো স্থায়ীভাৱে থাকি যাব। এবাৰ ল'লেই নহ'ব, প্ৰতি বছৰে ল'ব লাগিব কোভিডৰ ভেকচিন। ICMR দিলে এই ইংগিত। মাৰাত্মক কোভিডৰ ভেকচিন আৱিষ্কাৰৰ বাবে দিন ৰাতি চলিছে গৱেষণা আৰু হয়তো খুব কম দিনৰ ভিতৰতে বজাৰলৈ আহিব পাৰে কোভিডৰ ভেকচিন। আপাত দৃষ্টিত এই ভেকচিনৰ দামো হ'ব যথেষ্ট বেছি। যি কি নহওক, কিছুমান ৰোগৰ ভেকচিন বছৰত এবাৰ ল'লে বহু বছৰলৈ আৰু তেনে ভেকচিন ল'ব নালাগে। যদিও কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত হয়তো কথাবোৰ অলপ বেলেগ হ'ব পাৰে, তেনে ইংগিতেই দিলে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ মুৰব্বী ডাক্তৰ বলৰাম ভাৰ্গৱে। আজি কৰোনাৰ সংক্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ভাৰ্গৱে কয় যে সাধাৰণ ফ্লু আৰু ইনফ্লুৱেঞ্জাৰ ভেকচিন প্ৰতি বছৰে ল'ব লাগে। কৰোনা ভাইৰাছো যিহেতু এক ধৰণৰ ফ্লু, সেয়ে এই ভাইৰাছৰ ভেকচিনো হয়তো প্ৰতি বছৰে ল'ব লাগিব। তেওঁ লগতে কয় যে কৰোনা যিহেতু বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰ বাবে এক নতুন ৰোগ, ইয়াৰ গতি প্ৰকৃতি ভালদৰে বুজি উঠিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। ICMRৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে কোভিডত আক্ৰান্ত প্ৰতি 6 জন লোকৰ ভিতৰতে এজনৰ অৱস্থা গুৰুতৰ হোৱা দেখা যায়। তেনে ব্যক্তিয়ে জটিল অৱস্থালৈ গতি কৰে বুলি ভাৰ্গৱে মন্তব্য কৰে।